এই মানে পুথিভঁৰালটো আচলতে আমাৰ ডক্টৰ খগেন ডেকা তেখেতে পঢ়া কালৰ পৰাই কিতাপ সঞ্চয় কৰি তেখেতে এইটো পুথিভঁৰাল কৰিছিল। আৰু পুথিভঁৰালটোৰ উন্মোচনৰ দিনাখন ময়ে উন্মোচক আছিল। আৰু আমাৰ সম্পৰ্কটো হ'ল তেখেতৰ পিতা চামতা স্কুলৰ শিক্ষক আছিল জলতি ডেকা, আৰু আমাৰ পিতাও চামতাৰ শিক্ষক, দুয়োজন নলেগলে লগা বন্ধু আছিল। আৰু খগেন ডেকা আমাৰ পিতাৰো ছাত্ৰ। মই খগেন ডেকা দাদা বুলি মাতো, আমাৰ একেবাৰে নিজৰ ঘৰৰ মানুহৰ নিচিনা। আৰু তেখেতক আমি সৰুৰ পৰা পাইছোঁ, আৰু খুব মানে অধ্যয়নশীল মানুহ আছিল। আৰু তেওঁ ছাত্ৰ অৱস্থাৰ পৰাই প্ৰবন্ধ কিতাপ পাতি লিখা মানুহ। আৰু আমাৰ গ্ৰাম্য পৰিৱেশত, আমাৰ এই গাঁৱৰ পৰিৱেশত, য'ত মানে মানুহৰ খেতি বাতি, অৰ্থনৈতিক অন্যান্য বহুত সমস্যা, মানুহে সাধাৰণতে অধ্যয়নৰ ক্ষেত্ৰত সিমান ইচ্ছা থাকিলে গুৰুত্ব দিব নোৱাৰে। কিন্তু খগেন ডেকাই মানে বৈষয়িক সকলো কথা তেওঁ ত্যাগ কৰি তেওঁ কেৱল কিতাপ লিখিছে। বহুত আলোচনী তেওঁ কৰিছিলে, কিছুমান আলোচনী ওলাল মৰিল। তাৰপিছত ব্ৰজ শৰ্মাৰ ওপৰত তেওঁ জীৱনী আমাৰ অঞ্চলত প্ৰথমেই। তাৰপিছত অৱসৰ পোৱাৰ পিছত তেখেতে ডক্টৰেট ডিগ্ৰীও অৰ্জন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। আৰু এইজন মানুহ আচলতে বৰ বিশেষ মানুহ আছিল। মই আমাৰ অঞ্চলৰ কম যে বিশেষত্ব থকা মানুহ। তেওঁ পঢ়া শুনাৰ বাহিৰে, এই বৌদ্ধিক চিন্তা চৰ্চাৰ বাহিৰে অন্য কথা তেওঁ আৰু অত্যন্ত সৎ মানুহ, পবিত্ৰ মনৰ মানুহ। আৰু আমাৰ অঞ্চলটোৰ যিখিনি আমাৰ লোকসাহিত্য আছে, যিখিনি ভাল মানুহ লেখা পঢ়া কৰা, নাইবা ভাল খেতিয়ক, ভাল কলা সাহিত্যৰ লগত জড়িত, চবৰে জীৱনীও লিখিছে। মুঠতে আমাৰ এই অঞ্চলৰ এগৰাকী আমি বৰ সন্মান কৰা মানুহ। আৰু আমাৰ পিতৃদেৱৰ লগত তেখেতৰ সম্পৰ্কটো পিতা পুত্ৰৰ নিচিনা আছিলে। আমাৰ ছোৱালী স্কুল যিখন ইয়াতে আছে, আমাৰ পিতাহঁতে প্ৰতিষ্ঠা কৰা, তাতে আমাৰ পিতাৰ এটা মূৰ্তি স্থাপন কৰিছে। দাদা খগেন ডেকা দাদায়ে সংগঠন কৰি তাতে পাতিছিলে। আৰু এই ধৰণৰ বহুত সম্পৰ্ক। গতিকে মই তেখেতক নিজৰ জ্যেষ্ঠ ভাতৃ নিচিনা জ্ঞান কৰিছিলোঁ। আৰু এবাৰ হোমেন বৰগোহাঁই ছাৰক মই এখেতৰ কথা কওঁতে বৰগোহাঁই ছাৰে ইয়াত আহোঁ বুলি কৈছিলে, বোলে যাম দিয়া এবাৰ এনেকৈ কৈছিলে। এতিয়া মানে তেখেতৰ আমি বৌ বুলি কওঁ। বৌ এই শিক্ষা দীক্ষাৰ প্ৰতি অত্যন্ত আগ্ৰহ। তেওঁ কষ্ট কৰি এইখিনি চাই আছে। আৰু আমাৰ গ্ৰাম্য পৰিৱেশত এইখিনি পৰিপাটিকৈ ৰখাটোও সহজ কথা নহয়, তথাপিও তেখেতে ৰাখি আছে। ভৱিষ্যতে এতিয়া আমাৰ এইবিলাক ঠাইত আচলতে এনেকুৱা এটা অনুষ্ঠান আগবঢ়াই নিয়াটো সহজ কথা নহয়। মই নিজেও ইয়াতে যিহেতু সদায় নাথাকোঁ, মই কিন্তু আহি থাকোঁ, যিমান পাৰোঁ খবৰ লোৱাৰ চেষ্টা কৰি থাকোঁ। নাইবা এই গোটেই তেখেতৰ যদি চিন্তা আছিল, এই চিন্তাটো মই খুব শ্ৰদ্ধা কৰোঁ। কিন্তু আমিও বৰ বিশেষ একো কৰিব পৰা নাই। মই আশা কৰোঁ যে আমাৰ ৰাইজে লগ লাগি, এইটো আৰু বেলেগৰ পৰা বাহিৰৰ মানুহে আহি পেলাই ইয়াতে কিবা এটা কৰিব সেইটো কথা নহয়। আমাৰ ৰাইজে লগ লাগি ভৱিষ্যতে কিবা এটা নিশ্চয় কৰাৰ ব্যৱস্থা আমি কৰিব লাগিব। এতিয়া চিন্তা চৰ্চাও কৰি আছে আমাৰ ইয়াত যিখিনি অলপ সামাজিক মানুহ, তেওঁলোকেও কথাটো গুৰুত্ব নিদিয়া নহয়। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সেই ধৰণৰ এটা পথ আমাৰ সন্মুখত ওলোৱা নাই। মই তথাপিও আশা কৰোঁ যে এই যিটো তেখেতৰ ত্যাগ, তেখেতৰ যিটো সৃষ্টিশীল মন, এইটো নিশ্চয় মানুহৰ স্মৃতিত থাকিব। আৰু এই কথাটো আগুৱাই নিয়াৰ ক্ষেত্ৰত বোধহয় ৰাইজে অলপ হ'লেও গুৰুত্ব দিব। এতিয়া ঢুকুৱা এবছৰৰ অলপ বেছি হ'ল, গতিকে মই ভাবোঁ কিবা এটা হ'ব। তেওঁ কিন্তু আমাৰ অঞ্চলটোৰ কাৰণে, বিশেষকৈ লেখা পঢ়াৰ ক্ষেত্ৰত, কিতাপ আলোচনীৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ এটা পথ প্ৰদৰ্শন কৰি থৈ গৈছে আমাৰ নতুন প্ৰজন্মৰ কাৰণে। মোৰ নাম শ্ৰী সাবিত্ৰী ডেকা। মই তেখেতৰ পৰিবাৰ। তেখেতে বহুত সৰুৰ পৰাই জমা কৰিছিল কিতাপ আৰু লিখিছিলোঁ। লিখি মোৰ বিয়াৰ আগতে দুখন ছাপাইছিলোঁ। তেখেতৰ সেইটোৱে নিচা। তেখেতে BA পাছ কৰি আছিল মোৰ বিয়াৰ সময়ত। তাৰপিছত তেখেতে MA পঢ়াৰ ইচ্ছা। মই বোলো আপুনি MA টো পঢ়ক। সেই MA টো পঢ়াতে স্কুলত ছুটি নাপায় বোলে যাবা। সেইকাৰণে মই বোলো যেতিয়া অলপ দেৰি হ'ল, আমাৰ গুৱাহাটীত ঘৰ চৰ বান্ধিলাক, তেতিয়া মই তাতে থাকি পেলাই পৰীক্ষাটো দিব পাৰিব বুলি তাতে পঠাই দিলোঁ। তাতে সেনেকৈ পৰীক্ষাটো দি MA টো পাছ কৰলাক। কৰি কিছু বছৰ পিছত ছাবজেক্ট টিচাৰ হ'ল। হৈ তাৰপিছত আৰু ডক্টৰেট লোৱাৰ হেঁপাহ বিৰাট আছিল। তেখেতে ডক্টৰেটটো ল'লাক, অৱসৰ পাই গ'ল ডক্টৰেটটো লওঁতে। তাৰপিছত এনেকৈ কিতাপ সমাজৰ কাম কৰলাক বহুত। সমাজতে থাকে, ৰাতি দিন নাট্য সমাজ, এনেকৈ প্ৰেছ ক্লাব এলাখনতে তেখেতৰ হেৰি। আৰু নিজে সমাজ সংগঠক কৰে, তাৰমানে সমাজৰ কাম কৰি তেখেতে হেৰি কৰে। তাৰপিছত এনেকৈ কিতাপ চিতাপ লেখা হ'ল বহুত দিন ধৰি। কিতাপ লিখি কিতাপ ছাপই সেনেকৈ পইচা পাতিখিনি সেনেকৈ সমাজৰ নামতে কিতাপতে সেনেকৈ খৰচ কৰি তেখেতে সেই কৰে। আৰু এতিয়া সমাজটো এইটো লাইব্ৰেৰীটো যেতিয়া কিতাপ বহুত জমা হ'ল, কিছুমান বানপানীত ধ্বংসও হ'ল। তাৰপিছত তেখেতে এনেকৈ আলমাৰি চালমাৰি আনি কিতাপগিলাখান সংগ্ৰহ কৰলাক। কৰি এইটো ঘৰটো বান্ধিলাক। বান্ধি পেলাই এনেকৈ চবখিনি মেগাজিনবিলাকো নিজে বান্ধি থলাক। তেখেতে নিজ হাতে দিয়ে বান্ধি থৈ চিজিল কৰি থলাক। থাকি থৈ পেলাই এই লাইব্ৰেৰীটোৰ নাম দিলাক দেউতাক মাকৰ নামেদি নাম এটা দিলাক। দি এখন মিটিঙো কৰলাক ঘৰতে। হেমজন্তী পুথিভঁৰাল বুলি নামটো দিলাক। দি
তেখেতে এনেকৈ চিজিল কৰি থৈ এনেকৈ পাছত বহুত দিন পিছত এনেকৈ ভাবি আছে কিবা অনুষ্ঠানত দিলি অনুষ্ঠানতো কিতাপগিলাখান বোলে আজিকালি বহুতে গুৰুত্ব নেদে কিতাপ তেখেতে বিৰাট মৰম কৰিছিল সদায় লাৰি থাকে চাই থাকে এনেকৈ তাৰপিছত থাকিল এতে থাকিব দা এই এতেয়ে মানুহে আহি পঢ়িব এনেকৈ নি পঢ়িল আকৌ বহুতে তেখেতে থাকাতে তাতে কিছুমানে দিবা বাঢ়ি যায় আৰু ঘৰত যাই পেলাই আনে কিতাপবিলাক এনেকৈ বহুত কিতাপ সেনেকৈও নহ'ল এতিয়া এখনি আছে এখনি এতিয়া তেখেত নাই কাৰণে বেছি মানুহ আহিব নোখোজে আৰু ময়ো দি পেলাই ঘৰক নিবা দিলি পাহৰি যাওঁ না কি কৰোঁ ইয়াতে পঢ়িলি পঢ়িবা দিওঁ দুদিনমান আহি ইয়াতে পঢ়িছিল কোনোবাখিনি তাৰপিছত এতিয়া দেখোন অহা নাই বহুত দিন মানুহবিলাক তাৰপিছত তেখেত এতিয়া এনেকৈ থাকি 2024 মাৰ্চত তেখেতে ঢুকাৰ পাছত তেখেতৰ পৰা এতিয়া কিতাপখিনিৰ কথা মোক আগতে একো নক'ল আকৌ কি কৰিব তেখেতে সেনেকৈহে কৈছিল ইয়াতে থাকিব দা তাৰপিছত এতিয়া মোৰ ফালৰ পৰা মই এতিয়া কিতাপখিনি ময়োনো কিমান দিন থাকিম সেনেহেনকৈ আপোনালোকৰ এখেতকো কওঁ কেতিয়াবাই বোলে তেখেতৰ এতিয়া কিতাপখিনিও এনেকৈ থাকিল আৰু তেখেতক এটা সমাজত এনেকৈ জীয়াই ৰাখিব পাৰি এতিয়া আপোনালোকৰে পৰামৰ্শ লাগিব মোক